কিয়া ঘুমে আছা তুংজাং দেখাবলৈ ভিউটো দেখা দি একবাৰ গাইছ দিলা হেৰাই আজিৰ বতৰটো অলপ কেজুৱেল সো সেইভাবে আমি ভাবিলো গটাগিটাই মিলি কিনে অলপ স্পেশাল বনাই দিওঁ যেহেতু আমাৰ দূৰ দূৰণিত ঘূৰিবলৈ তুংজাং যাবলৈ পইচা নাই সেয়ে আপোনালোকৰ বাবে একদম ওচৰতে লৈ আহিছো তুংজাং আৰু এনেকুৱাকৈ তুংজাং যোৱা ৰাস্তাটো আপোনাক হাঁহে আদৰি লৈ যাব আৰু এয়া আমাৰ নিচে ওচৰতে থকা তুংজাঙৰ লোকেশ্যনটো মই ভিডিঅ'টোৰ শেষত কৈ দিম আৰু যোনসকলে ইয়াতে আহি আছে তেখেতসকলেতো চিনি পাবই মই কোৰ জাগাৰ কথা কৈ আছো শেষত কৈ দিলে গাইছ আপোনালোকে হয়তো ভিডিঅ'টো শেষলৈকে নাচাবও পাৰে এইটো জাগা আছে আপোনাৰ ভিংগেশ্বৰ দেৱলৰ ওপৰত তালৈ যাব লাগিলে আপোনালোকে পোনপ্ৰথমে ভিংগেশ্বৰ দেৱলৰ সাইডেদি থকা পানীৰ টেংকিটোৰ ওপৰলৈকে আহিব লাগিব পানীৰ টেংকিটো পোৱাৰ লগে লগে সাইডেদি আপোনালোকে এটা ধুনীয়া ৰাস্তা হ'ব সেই ৰাস্তাটো মই আপোনালোকক দেখাই দি আছো আপোনালোকে চাই ল'ব ৰাস্তাটো হৈছে ৰাইজ এইটো আপোনালোকে আহোঁতে অলপ সাৱধানতাৰে আহিব কাৰণ পানী পৰি থাকে যিহেতু অলপ ৰাস্তাটো পিছল হৈ থাকে তো এইফালে হৈছে সেই ৰাস্তাটো অলপমান জংঘল আছে কিন্তু আপোনালোকে উঠি যোৱা ৰাস্তাটো অলপ মুকলেও আছে আৰু ৰাইজ লগতে আহোঁতে কিন্তু পানী বটল আনিব একেবাৰে নাপাহৰিব কাৰণ আপোনাৰ শৰীৰত থকা অংগ পতংগ গোটাইবোৰ লৰি যাব কিডনী হাওফাও লিভাৰ চব লৰি লৰি আপোনাৰ অংগ পতংগ নাইকিয়া হৈ যাব পাৰে বেয়া নাপাব ৰাইজ অলপমান লাগাত চাই বেছিয়ে ফাল্টু কৰি দিলো তথাপিও আপোনালোকে আহোঁতে লগত পানী বটলটো আনিব একেবাৰে নাপাহৰিব জান্নাত আগে তো স্টার্টিং ভিউ এটা দেখালো আর উপর আছে সবারে জান্নাত এই একই নয় আর উপর আছে সবলক যাই দেখো অলপ এবালু আর বহুত আছে বলো রাইস এখানে আৰু আছে এবাৰ ভয়ানকখিনি আছে মিনি তুংজাং ইমানো সহজ নহয় আৰু যে আপোনালোকে যে মোৰ দৰে এনেকৈ পাহাৰ ট্ৰেকিং কৰি কেনে ভাল পায় তো আপোনালোকে ইয়াতে নিশ্চয় আহক কাৰণ ইয়াতে বহুত ভাল লাগে ট্ৰেক কৰি গুডৈ ভালকৈ ধৰিবি শ্বট দিলে গ'ল মোৰ কেনে দিনটো চলো আচ্ছা গাইজ ইমান কষ্টৰ ফলত পাৱাই নাই আৰু চলক এফালে বাহিৰ হৈ গৈছে মোৰ A few minutes later ও কিয়া ঘুমে আছা তুংজাং দেখাবলৈ ভিউটো দেখা দি একবাৰ গাইছ দিলা আরে তুপনি হৈ গৈছিল মানে যি ভাগাৰ লাগছে আংতে দেখা নাছা দি 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 দে তুংজাং দেখা দি তই ৰাইজ আহি গেলো আমাৰ মিনি তুংজাং চাবৰে এয়া হৈছে আমাৰ মিনি তুংজাং যেহেতু আমাৰ বাজেট কম সেইকাৰণে ভিউটো কেনে লাগছে জনাব ৰাইজ আহক এটা ধুনীয়া আছে 360 ভিউৰ সৈতে আপোনালোকক দেখাই দিওঁ তুংজাঙত ফটো উঠবাক লাগি চলি গাছত উঠাই দিছো মানে আমাৰ কাৰণে তুংজাং বাকী মানুহৰ কাৰণে কি সেইটো নহয় না গুডু হয় আৰু বাবু ভালকৈ মাৰিবি কিন্তু আয়ো একদম বান্দৰ লটকা দিছি বাপ্পা আমাৰ ওপৰত হ'ব না দে মাৰ ভাল হ'ব না ভিউটো ভাল হ'ব না গাইজ কমেণ্ট বক্সত জনাবচোন আৰু ৰাইজ আমাৰ তুংজাঙত আমাৰ গাঁৱত তুংজাঙত ফটো উঠা জেগাৰ অভাৱ নাই চাব পাৰে ভিউ ইয়াৰ পৰা ভিউটো চাওক কেনেকুৱা লাগছে অলপমান মানে কুঁৱলী হৈ থকাৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই চাগে আৰু মোৰ লিখিত কথিত হয় সেইটো বেয়া নাপাব মানে মই ট্ৰাই কৰি আছোঁ মানে এটা লাইনত কথা ক'বাক লৈ তো চাব পাৰে আমি প্ৰথমতে তাতে আছিলোঁ ফটো উঠি এইবাৰ ইয়াতে আহিলোঁ ইয়াৰ পৰা ভিউটো চাব পাৰে আৰু ইফালে আছে আমাৰ জিন্তু আৰু ইফালে আছে আমাৰ গুডু সুমন হয় চাওঁ আজি এইটোৱে আছিল আমাৰ তুংজাঙৰ ভিডিঅ' বেয়া নাপাব তুংজাং বুলি কৈ আছোঁ এইটো হৈছে আমাৰ বংঘৰত থকা ভিংগেশ্বৰ দেৱলৰ ওপৰত মানে ভিংগেশ্বৰ দেৱলৰ পিছ চাইডে থকা পাহাৰখনৰ ওপৰত এইটো ভিডিঅ' তো আপোনালোকেও আহিব মই লোকেশ্যনটো দি দিম গুগল মেপৰ চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিল বাই বাই জয় অসম আকৌ লগ পাম নতুন এটা ভিডিঅ'তে মই অবিনাশ আপোনালোকে চাই আছে অবি ব্লগ 07 বাই বাই জয় জুবিন দা